পৰীক্ষাত ব্যাপক অংশগ্ৰহণত উদগনি যোগাবলৈ আৰু একে সময়তে অসমৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাশা শীৰ্ষক এক প্ৰকল্প গ্ৰহণ কৰিছিল আৰু এই প্ৰকল্পৰ বিষয়ে ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ৰাইজক সবিশেষ জনাইছো। এই প্ৰকল্পৰ অধীনত অসমৰ পৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত প্ৰিলিমছ উত্তীৰ্ণ যিসকল অসম সন্তান আছে তেখেতসকলৰ মেইনছ পৰীক্ষাৰ কাৰণে মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ কাৰণে সহায় কৰিবলৈ এক বিশেষ জলপানি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে আমি ঘোষণা কৰিছিলো যে 25 গৰাকী তেনেকুৱা যুৱক যুৱতীক আমি সহায় কৰিম বুলি, কিন্তু প্ৰথম বৰ্ষত 9 গৰাকীয়ে আবেদন জনাইছে আৰু সেই 9 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক তেওঁলোকৰ মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে 50,000 টকাকৈ জলপানি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো। সেই কথা আপোনালোকক ইতিমধ্যে আমি জনাইছো। তাৰ সমান্তৰালভাৱে এই প্ৰত্যাশা প্ৰকল্পৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ আমি অসমৰ পৰা নিৰ্বাচিত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ পৰা 26 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ পৰা 2 গৰাকীকৈ নিৰ্বাচন কৰি মুঠ 14 গৰাকী, অৰ্থাৎ অসমৰ 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ 14 গৰাকী মিলি 40 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো। দিল্লীৰ নিৰ্বাচিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত তেখেতসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ আগবঢ়োৱা হ'ব আৰু এই গোটেই প্ৰক্ৰিয়াটো ছাত্ৰ সন্থাই আৰম্ভ কৰিবলৈ বিচাৰিছো। তাৰ কাৰণে এক বিশেষ বাছনি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। বাছনিৰ এটা প্ৰক্ৰিয়া থাকিব। অহা কাইলৈ অৰ্থাৎ 26 জুলাইৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত আমি প্ৰপত্ৰ মুকলি কৰি দিম। এই প্ৰপত্ৰ পূৰণ কৰি ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে যিসকল দিল্লীত প্ৰশিক্ষণৰ বাবে যাবলৈ ইচ্ছুক তেখেতসকলে আবেদন কৰিব পাৰিব। আবেদনৰ শেষ তাৰিখ 4 আগষ্ট পৰ্যন্ত থাকিব, অৰ্থাৎ 4 আগষ্ট পৰ্যন্ত আবেদন প্ৰক্ৰিয়া মুকলি হৈ থাকিব আৰু 10 আগষ্ট তাৰিখে এক লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে দিল্লীত প্ৰশিক্ষণৰ বাবে আবেদন কৰিব 4 আগষ্ট তাৰিখলৈকে তেখেতসকলে আবেদন কৰিব পাৰিব আৰু 10 আগষ্টত তেখেতসকল এটি লিখিত বাছনি পৰীক্ষাত বহিব লাগিব। এই বাছনি পৰীক্ষা গুৱাহাটীস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব আৰু লিখিত বাছনি পৰীক্ষাৰ পিছত এক মৌখিক পৰীক্ষাও অনুষ্ঠিত হ'ব। মৌখিক পৰীক্ষাৰ তাৰিখ আমি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে ছাত্ৰ সন্থাৰ এই গোটেই প্ৰকল্পটোৰ লক্ষ্যই হৈছে অসমৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰা আৰু অসমৰ পৰা যাতে অধিক হাৰত প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰে, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অংশগ্ৰহণ কৰে, সেই এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। বিহাৰৰ পৰা এটা বছৰত 44,000 পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰিলিমছত অৱতীৰ্ণ হয়। অসমত সেই সংখ্যা খুবেই তাকৰ। তামিলনাডুৰ পৰা 25,000 পৰ্যন্ত প্ৰিলিমছত অৱতীৰ্ণ হয় আৰু তাৰ ফলস্বৰূপে তেওঁলোকে 50 গৰাকীতকৈ অধিক তেওঁলোকে প্ৰতি বৰ্ষতে অসামৰিক সেৱাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী যুৱক যুৱতী পাবলৈ সক্ষম হয়। কিন্তু অসমত আমি 10টাৰ সংখ্যাও অতিক্ৰম কৰিব পৰা নাই আৰু সেই প্ৰক্ৰিয়া আৰু অৰ্থনৈতিক বাধা যাতে ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ পথত হেঙাৰ হ'ব নোৱাৰে সেই উদ্দেশ্যৰে ছাত্ৰ সন্থাই গোটেই প্ৰক্ৰিয়াটো আমি প্ৰকল্পটো হাতত লৈছো। যিসকল ছাত্ৰ ছাত্ৰী দিল্লীত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হ'ব সেই নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলৰ দিল্লীত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নামভৰ্তিৰ মাচুল আৰু প্ৰশিক্ষণৰ সম্পূৰ্ণ মাচুল সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিব। তাৰ সমান্তৰালভাৱে সেই ছাত্ৰ ছাত্ৰীসকল দিল্লীত থকা অৱস্থাত তেওঁলোকে মাহিলী এক জলপানিও লাভ কৰিবলৈ সক্ষম হ'ব। আমি কাইলৈৰ পৰা অৰ্থাৎ 26 জুলাইৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো মুকলি কৰি দিছো। 4 আগষ্ট পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত থাকিব। 10 আগষ্টত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰ আগত 4 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰত এডমিট কাৰ্ড প্ৰদান কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক। আমি সকলোকে অনুৰোধ জনাইছো যিসকলৰ
অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ইচ্ছা আছে, যিসকলে অসামৰিক সেৱাক জীৱনৰ লক্ষ্য হিচাপে বাছি ল'ব বিচাৰিছে, আৰু যিসকলৰ মনত নিষ্ঠা আছে যে আমি সঁচা অৰ্থত এক প্ৰয়াস কৰি চাব বিচাৰো, তেখেতসকলে আবেদন কৰক। সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলক দিল্লীত প্ৰশিক্ষণৰ সুব্যৱস্থা আমি কৰি দিম। দিল্লীৰ খুব প্ৰতিষ্ঠিত নিৰ্বাচিত প্ৰতিষ্ঠানত তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ সবিশেষ সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাৰ সমান্তৰালভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সামাজিক মাধ্যমৰ যিসমূহ পেজ আছে তাত উপলব্ধ হ'ব। তাৰ সমান্তৰালভাৱে অসমৰ নিৰ্বাচিত বাতৰি কাকতৰ বিজ্ঞাপন হিচাপেও এই গোটেই প্ৰক্ৰিয়াটোৰ সবিশেষ প্ৰকাশ পাব। আপোনালোকৰ মাধ্যমেৰে অসমৰ নতুন চাম যুৱক যুৱতী ছাত্ৰ ছাত্ৰীক আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো যে আপোনালোকে নিষ্ঠা সহকাৰে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক আৰু অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হোৱা এই গোটেই প্ৰক্ৰিয়াটোত, এই গোটেই আন্দোলনটোত আপোনালোকে খুব নিষ্ঠাৰে সৈতে যোগ দিয়ক, তাকেই সকলোকে আহ্বান জনাইছো। এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক অলক বুঢ়াগোহাঁই ছাৰ, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া শ্ৰী সুভাষ দাস ছাৰ, তাৰ সমান্তৰালভাৱে অৱসৰপ্ৰাপ্ত IAS বিষয়া হিমাংশু শেখৰ দাস ডাঙৰীয়া, ভাৰতীয় ৰেল সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰবীন কলিতা ডাঙৰীয়া আৰু বৰ্তমান তথা প্ৰাক্তন একাংশ অসামৰিক সেৱাৰ বিষয়াৰ পৰামৰ্শ লৈ সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি আছো। আৰু এই গোটেই যাত্ৰাত সফলতা কামনা কৰি অসমবাসী ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ আমি কামনা কৰিছো। ধন্যবাদ।